ওচৰতে মছজিদ আছে আৰু এইফালে আপোনাৰ আমাৰ শিৱদৌল আছে কিমান ধুনীয়া নহয় এটা চাইডে মছজিদ এটা চাইডে শিৱদৌল এইফালে চাওক ৰাইজে কিনি আছে ভাঙৰ লাডু শিৱৰ জেগাত প্ৰসাদ কিনি আছে ডিপুদাই টেষ্টিংটো কৰি আছে ভিতৰৰ ভক্তসকল ওলাব এতিয়া এই আমাৰ বাহিৰৰ ভক্তসকল যাব পাৰিব মানে চাকিবোৰ নুমুৱাই আছে মানে জ্বলাখিনি সেইখিনি হৈ গ'ল এইয়া চাওক মেইন বস্তু প্ৰসাদ সৃষ্টি ৰক্ষা নহলে এই নৰ মনুষ্যৰ কি দশা হ'ব মহাকাল কিন্তু এনেকুৱাও নহয় যে বহুত চাফ চিকুণকে ৰাখিছে বহুত লেতেৰা হয় ভিতৰটো এইটো বস্তু ভাল নেকি হেল্ল' গাইজ কি খবৰ সাগৰ সকলো ভালে আছে আৰু আজি হৈছে মহাশিৱৰাত্ৰি আৰু সকলোকে মোৰ ফালৰ পৰা শিৱৰাত্ৰি বহু শুভেচ্ছা দিছিলোঁ আৰু এতিয়া মানে কথাটো কি হ'ল ফটাফট ওলাইছোঁ আপোনাৰ শিৱৰাত্ৰি চাবলৈ আমাৰ শিৱসাগৰ আৰু প্ৰতি বছৰ শিৱসাগৰলৈ যাওঁ শিৱৰাত্ৰি চাবলৈ কিন্তু এইবছৰ যোৱা নহৈছিলে এতিয়া ছাডেনলি ফটকৈ ঘৰৰ ওচৰৰ দাদা কেইজনমান ওলাইছে আৰু তেওঁলোকে মোক লগ ধৰিলে মই শুই আছিলোঁ আপোনাৰ জাষ্ট এফালে গৈছিলোঁ আহি পিনি পাইছিলে চ' শুই আছিলোঁ হৈ পিনি ডাইৰেক্ট 5 মিনিটে শুবলৈ নাপালোঁ আহি পালে আহি এতিয়া মোক লগ ধৰিছে এতিয়া যাওঁ আৰু আপোনালোকক দেখুৱাম আজি শিৱসাগৰত ৰাতি শিৱৰাত্ৰি কিদৰে উদযাপন কৰা হয় এতিয়া গৈ আছোঁ আমি টুৱাৰ্ডছ আপোনাৰ শিৱসাগৰ আৰু এইফালে আমাৰ ডিপুদা এইফালে চব উঠি এইফালে দুলাল দা আমাৰ এইফালে অংকুৰ এইফালে সকলোখিনিক দেখুৱাই দিছোঁ আৰু এতিয়া কথাটো কি হ'ল মানে আমাৰ ৰাস্তাই ৰাস্তাই উঠি গৈ আছে সদস্যসকল আৰু আমি জাষ্ট ঘৰৰ পৰা ওলাইছোঁহে আৰু বাকী আপোনালোকক দেখাই আছোঁ আৰু মেইন কথাটো কি হ'ল একদম ছাডেনলি হয় 5 মিনিটত প্লেন এতিয়া গৈ আছো ধূলি খাই যিহেতু ধূলি খোৱা নাই যিহেতু গাড়ীত গৈছো আৰু মই এটা কথা গম পাই দেই এবাৰ বাইকত নোযোৱা মেইন কথাটো হ'ল এই ৰাস্তাটোৰ কাৰণে এই ৰাস্তাটো ইমানেই ধূলি বেছি শিৱসাগৰলৈ যোৱা ৰাস্তাটো আৰু ৰাস্তাটো বেয়া মাজে মাজে একমাত্ৰ এইটোৱে কাৰণ ধূলি খাই নগলো আৰু দিনত অকমান কাম কেইটামানত ব্যস্ত আছিলো আমি এতিয়া আপোনাৰ ভটিয়াপাৰা পাৰ হৈ আহিছো আৰু এইফালে চাওক দেখা হলে নাই কি জানা আপোনালোকে এইখন চাওক উইংছ অফ হাজৰিকা প্লেনখন ৰাখি থৈছে এইখন অলৰাইট গাইজ এতিয়া আমি নামিলো আপোনাৰ ইয়াতে এতিয়া গৈ আছো খোজকাঢ়ি এইফালে চাওক আৰু বহুত আগৰ পৰা ভিৰ মানে আপোনাৰ আৰু এতিয়া গৈ আছো আমি টুৱাৰ্ডছ আপোনাৰ শিৱদৌল আৰু শিৱদৌলৰ প্ৰায় আমি 1 কিলোমিটাৰ আগত গাড়ী ৰাখিলো কাৰণ আগত পাৰ্কিঙো পাবলৈ নাই আৰু প্লাছ নো এন্ট্ৰি লগাই দিছে মানে সোমাব নিদিয়ে আপোনালোকে যদি আহে ৰাতি হওক বা দিনৰ হওক গাড়ীখন প্ৰায় 800-900 মিটাৰ বা 1 কিলোমিটাৰ আগত মানে ৰাখিব লাগিব ট্ৰেকিং কৰি আই লাভ শিৱসাগৰ পাই গলো আহিলোগে নেকি এয়া হৈছে আপোনাৰ জয়সাগৰ পুখুৰী চাই লওক বহুত ডাঙৰ বিশাল গাই এইফালে চাওক এই চাইডে আৰু আমাৰ এতিয়া কথাটো কি হ'ল আমি সোমালো বেক চাইডেদি বলা পিছফালে দি সোমালো এতিয়া সোমাই এইফালে মানুহ ওলাই মানে আমি এইফালে সোমাইছো তো এইফালে চাইডত আপোনাৰ জয়সাগৰ পুখুৰী কেনেকুৱা লাগিছে আপোনাৰ কমেণ্ট কৰি জনাব এটাও শিৱৰাত্ৰিত আপোনাৰ ৰাতি মই চোৱা নাই কেনেকুৱা নহয় এতিয়া ৰাতি দেখি আছো ইয়াৰ পৰা বহুত ভাল লাগি আছে এইফালে জয়সাগৰ পুখুৰী পাৰত গৈ আছো এইফালে চাওক ৰাতি কেনেকুৱা লাগিছে চব আপোনালোকক দেখাইও আছো বাৰু ৰাতি কেনেকুৱা হয় এইফালৰ পৰা ভালে লাগিছে কিন্তু আগত ভিৰটো পাই যাম মানে পুৰা চ' ফাইনেলি পাই গলো এই শিৱদৌল এইয়া আগত আছে এইয়া চাওক ত' এইফালে মানুহৰ ভিৰ এইফালে গোটেই দোকান পোহাৰ ত' গাইছ এইফালে আহি পাই গলো আমি এতিয়া ওলাই এইটো চাইডে মানে আচল ভিৰটো পাইছো কাৰণ এইফালে মুখ্য দুৱাৰখন আছে মুখ্য গেট এইফালে চাওক এই চাইডে আছিলে ন এইয়া পাই গলো আপোনালোকে দেখিছে এইফালে চাই লওক কৃষ্ণ এইফালে চাওক এতিয়া কথাটো কি হ'ল এইফালে আপোনাৰ গেট বন্ধ এইফালে গোটেই মানুহ ৰখি আছে এইফালে মানুহ ৰখি আছে চাওক এইফালে লাইন পাতি আছে এয়া ভিতৰৰ ভক্তসকল ওলাব এতিয়া এই আমাৰ বাহিৰৰ ভক্তসকল যাব পাৰিব মানে এইফালে চাওক ঠিকে আছে বাৰু কিন্তু বাহিৰত অলপ ভিৰটো বেছি ভিতৰত ভিৰটো কম এইফালে ভিতৰত ভিৰ নাই চাওক আৰু এইফালে এতিয়া চাকি বন্তি ঘৰ পালো আৰু এইফালে আমাৰ পাই গলো মিষ্টাৰ লেজি গাই ওয়েলকাম বেক টু আৱাৰ ইউটিউব চেনেল সো এইফালে এতিয়া চাকি বন্তি জ্বলাবলৈ ইয়াতো মানে অস্থায়ীকে বনাই দিছে আপোনাৰ চাকি বন্তি জ্বলোৱা স্থান তো এইফালে ফায়াৰ এক্সটিংগুইচাৰ লৈ আহিছে হয়তো চাকিখিনি নুমুৱাই দিব নেকি হোৱাৰ পিছত যাতে নেক্সট ভক্তসকলে জ্বলাব পাৰে মানে এইফালে চাওক চাকিবোৰ নুমুৱাই আছে মানে জ্বলাখিনি সেইখিনি হৈ গ'ল এইয়া চাওক চাইডখিনি নুমুৱাই দিছে আৰু গাইছ এতিয়া পাই গলো আপোনালোকক দেখাই আছো সকলোখিনি ভিৰ বহুত লাগিছে ভক্তৰ ভিৰ আৰু এয়া হৈছে আপোনাৰ শিৱদৌল চাই লওক এইফালে আৰু ভিতৰত যিহেতু বহুত দীঘল লাইন আৰু বন্ধ কৰি থৈছে চাইলে মানে এইফালে শিৱদৌল এইফালে ওলাই যাওঁ এপাক দেই চ' এইফালেও আপোনালোকে বন্তি জ্বলাব পাৰে আৰু মুখ্য যোন মন্দিৰভাগ আছে ইয়াতো পাৰিব বন্তি জ্বলাব চ' এয়া হৈছে আমাৰ শিৱসাগৰ শিৱদৌল আৰু শিৱসাগৰত আপোনাৰ ৰাতি শিৱদৌলত বহুত ধুনীয়াকৈ শিৱৰাত্ৰি উদযাপন কৰা হয়
আপোনালোকক মই অলপ ক্লিপ দেখাই আছো আপোনালোকে চাইছে আৰু কিদৰে আগত মেলা বহিছে সকলোখিনি আপোনালোকক দেখাই আছো সো এতিয়া এইফালৰ পৰা ধুনীয়াকৈ এপাক ঘূৰি পিনি সাইডত পুখুৰী আছে পুখুৰী পাৰে পাৰে দুই এখন ফটো মাৰি যাওঁ আৰু ইয়াৰ সম্পূৰ্ণ ৰিলছ আপোনালোকে ইনষ্টাগ্ৰামত চাব পাব সো ইনষ্টাত ফলো কৰি ৰাখিব অংকুৰ বৰা ওলাই আছে এইখিতে লিংকটো কৰবাত লাইভ ফলো কৰি ৰাখিব সো এতিয়া অকমান এফালে ফুটপাথত ঘূৰি লগ এনজয় কৰো নেকি চলো চলো বলা নেকি আৰু এইবিলাক দেখিছে এইবিলাক হৈছে বনোৱা হৈছে হাঁহ কণী বৰা চাউল এনেকৈ কৰি পিনি মানে এই যিটো ইটাটো আছে এইটো হাঁহ কণী বৰা চাউল এনেকৈ বনোৱা হৈছে কোনো আজিকালি দিনৰ ইটা নহয় বহুত হাজাৰ হাজাৰ বছৰ পুৰণা এনেকৈ আছে চাওক এইফালে শিৱদৌল আপোনাৰ আৰু আপোনালোকে যদি ভিতৰত সোমাই এইফালে পূজাৰ সামগ্ৰী ইয়াত আছে এইফালে বেলপাত এনেকৈ সকলোখিনি বহুখিনি আছে আৰু এইফালে পুৰা এয়া ফুল চুল সকলোখিনি আছে আপোনাৰ ধূপ আৰু এইফালে ভাঙৰ লাডু আৰু এইফালে আমাৰ দুজনমান ৰাইজে কিনি আছে ভাঙৰ লাডু শিৱৰ যিহেতু প্ৰসাদ কিনি আছে এইফালে 10 টকাত 10 20 টকাত 25 কিমান লাডু দাদা এইটো জাল চানা লিখিয়া লাগিছে দেখিবলৈ এতিয়া এটা খাই খাই চব গৈ থাকিব আৰু সেইফালে ৰাতি শিৱসাগৰৰ শিৱদৌলৰ পৰিৱেশ আৰু এইফালে চাওক বঢ়িয়া এখন দোকান পাইছো ক'ত আছে টুপিটো এইয়া কোনা এইয়া দাদা কিমান দাম 350 টকা হেৰি এইটো পিন্ধা তুমি পিন্ধা ট্ৰাই কৰিছা গোটেইটো চাউলং চুকা ভাই আৰু অকমান ইফালে ভাল অলপ মানুহটো ডাঙৰ হোৱাতে হৈ গ'লহেঁতেন ক'বই নালাগে আৰু চ' এইটো দাম কৈছে 350 ন 350 টকা এইটো চাওঁ খুব টাং এইফালে আমাৰ দীপুদা কিন্তু বিদ্যা ভাল লাগিছে তোমাৰ চ' গাইছ এইফালে এইটো চাই লওক এইটো কেনেকুৱা লাগিছে আপোনাৰ কমেণ্ট কৰি যাম এইটো 700 টকা কৈছে দাদা একদম লাষ্ট দিয়া দাম এইটো 700 টকা আৰু এই ৰঙা যিটো দেখিছে এইটো আপোনাৰ 900 টকা এইটো আপোনাৰ পেক কৰাই লৈছো ৱাস্কোট এটা ভাল লাগিছে মানে চ' মই এটা বিচাৰি আছিলো এইটো আপোনাৰ 700 টকা ন চ' এইটো ভৰাই দিয়কচোন বাৰু চ' দাদা আমাৰ নলবাৰী বাইদেউ আমাৰ ডিব্ৰুগড় আচ্ছা চ' এইফালে বিপণী এখন আছে আপোনালোকে আহিলে কাইলৈতো খোলা থাকিব কাইলৈও খোলা থাকিব আপোনালোকে আহিব পাৰে এয়া আপোনাৰ শিৱদৌল লৈছে শিৱদৌল আপোনাৰ একদম ফ্ৰণ্টতে এনেকে দেখিবই আৰু চাই লওক আৰু এইফালে আমাৰ অংকুৰে লৈছে অংকু কি ললা এইয়া আমাৰ দেখাই দিছে দেই এইটো হেৰি আপোনাৰ এই দেখিছে এইটো লৈছে আমাৰ অংকুৰে আৰু এইটো লৈছে কিমান অংকু কৈ দিয়া 700 টকা আৰু ময়ো একে ললো চেম চাইজ এইটোৱে মই অলপ কমত পালো খালি এইফালে এখন দোকান আপোনাৰ ষ্টল এখন চ' এইটো ৱাস্কোটটা অংকুৰে লৈছে 700 টকা তাই সময় ৱাস্কোট মানে আৰু এইখন ষ্টলখন আমাৰ দাদাৰ দোকান আপোনাৰ টুপি এটা লগাই লৈছো এইফালে আমাৰ অংকুৰে এইটো চাই আছে দেই আৰু আমাৰ দুলাল এটা ললে মানে মোৰ থাকি গৈছিলে ল'বলৈ অকণমান চাইও আহিলো এইফালে এতিয়া টুপিটো লগাই লৈছো আমাৰ ললে এটা ৰেডি লৈ বুলি 150 টকা চ' এইফালে মই এটা লৈ লৈছো আমাৰ অংকুৰে ল'বা নেকি নোলোৱা তুমি ল'বা নেকি লৈ লোৱা এটা চিন্তা থাকিব চ' আমাৰ এতিয়া ডিপুদাই টেষ্টিংটো কৰি আছে ডাঙৰ হৈছে অলপ ডাঙৰ হৈছে চ' মই এইটো টুপি লৈ লৈছো আপোনাৰ 150 হিচাপত মানে একদম মজা দামত পাইছো চ' এইফালে গোটেই ষ্টল আছে এইফালে চানা লৈছো দেই আমাৰ এয়া বাদাম মগু এইফালে বুট এইফালে 20 টকা ভাগ হৈ যাব এইটো অলপ দিয়া এই সেউজীয়া বস্তুটো তিয়হ অলপ চবলে লৈ লৈছো 20 টকা ভাগ অলৰাইট গাইছ এতিয়া কথাটো কি হ'ল পাছাপ কৰি ললো কিন্তু ইয়াতে আপোনাৰ টয়লেটত 5 টকাকে লৈছে পাছাপ কৰা আৰু লেট্ৰিন কৰিলে আপোনালোকৰ 20 টকা মানে কিন্তু এনেকুৱাও নহয় যে বহুত চাফ চিকুণকে ৰাখিছে বহুত লেতেৰা হয় ভিতৰটো এইটো বস্তু ভাল নেকি মানে 10 টকা দেখুৱাই আছে কিন্তু 20 টকা দি মানে অলপ বেছি হৈ গ'ল কিন্তু চাফ চিকুণ একেবাৰে নাই বোলে এতিয়া ইয়াতে নাম হৈ আছে এইফালে মেইন বস্তু প্ৰসাদ খাই দিয়া কেনেকুৱা হৈছে নে পুৰা কাৰাকে বনাব আকৌ এইটো চাওক পুৰা একদম পুৰা
Enjoy your drink. Itu buta deh guys. Wah. Hahi nada deh guys. Hah? Masa? Itu. Oh. Sao không có sao? মজা মজা। আৰু এতিয়া আমি গৈ আছো ভাওনা চাবলৈ। ইয়াতে আগফালে আপোনাৰ ভাওনা হৈ আছে এই চাইডে দেখাই দিছো দেই জুম ইন কৰি আপোনালোকক। আৰু এইফালে ওচৰতে চাওক ওচৰতে মছজিদ আছে আৰু এইফালে আপোনাৰ আমাৰ শিৱদৌল আছে। কিমান ধুনীয়া ন, এটা চাইডে মছজিদ এটা চাইডে শিৱদৌল। পুৰা মিলা প্ৰীতিৰে সকলোখিনি আছে মানে। মহাকাল সৃষ্টি ৰক্ষা নহলে এই নৰ মনুষ্যৰ কি দশা হ'ব মহাকাল? পৃথিৱীত ধৰ্ম বুলিবলৈ একোৱেই নাই। অধৰ্মৰ এফালৰ পৰা গাহ কৰি আহিব লৈছে। মই আৰু চাই থাকিব নোৱাৰা হৈছো। থকা সকলো সামগ্ৰী এপদ এপদকৈ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰক। মহাপ্ৰলয় শেষ হোৱাৰ পাছত পিছৰ কল্পই যাতে শুদ্ধ জ্ঞান পায় তাৰে এটি ব্যৱস্থা কৰক। তো আমি মানে যিটো টাইমত আহিছো ইয়াতে আপোনাৰ আহি কিমান আমি 10টা মানত পাই গৈছোহি। বঢ়িয়া টাইম পাইছো মানে ভিৰটো কম পাইছো ধৰক আৰু ধুনীয়াকৈ সকলোখিনি সোমাব পাইছো চাবও পাইছো গোটাও খাব পাৰিলে ৰাইজে আমাৰ মানে যেতিয়া দিনত অহাহেঁতেন মানে ভিৰ থাকিলেহেঁতেন পুৰা কোনো একো নাপালেহেঁতেন। আৰু ফাইনেলি আমি হোটেল এখন পালোঁ আহি এইফালে গাড়ী ৰাখি লৈছোঁ। এইখন হৈছে আপোনাৰ চাব দেই নামটো এইখন। আমি ভাবিছিলোঁ কি নভা আখল কিন্তু নামটো নিভা আখল। অকণমান মানে কনফিউজ লাগে এখন নভা আখল লিখি ৰাখা ন। চ' এইফালে এইখন নিভা আখল। টাইম চাওক 1:20। মই নাই ভাত হ'ম এইফালে অংকুৰ 1:30 বজাত ভাত খাম আৰু আজি ফাইনেলি। অলৰাইট আৰু আমি আমাৰ খাবলৈ কাৰণে হোটেল এখন বিচাৰি পালোঁ। অথনি আপোনালোকক দেখাইছিলোঁ যোনখন। আৰু এইফালে এতিয়া চবেই খানা লৈ লৈছোঁ ইয়াত নিৰামিষ থালি। ত' ফাইনেলি ঘৰ পাবহি হৈছে আৰু ৰাস্তা এইফালে ৰাইজ দুটামান নামিছে এজন। এতিয়া টাইম হৈছে আপোনাৰ 3:10। চ' এইফালে বাই বাই। ত' আজি ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে চাই ক'ব। ভাল পালে নে বেয়া পালে সকলোখিনি ক'ব। বেছি এতিয়া টোপনিও হৈছে বেছি ভিডিঅ' দীঘল নকৰোঁ। অলৰেডি আপোনালোকক যিমানটো দেখাব চেষ্টা কৰিলোঁ। বাকী ভাল পালে লাইক শ্বেয়াৰ কৰি দিব। যদি চেনেলটো নতুন হৈছে ছাবস্ক্ৰাইব কৰিব। চুপাৰি খাই আছোঁ দেই। বাই বাই।